জীৱনত যদি জটিলতাই নাথাকিলেহেঁতেন তেন্তে জীৱন জীয়াই থকাৰ হেঁপাহ থাকিলেহেঁতেন নে? নিশ্চয়কৈ নাথাকিলেহেঁতেন। বাৰু যি কি নহওক, অন্য এটি মিনি ব্লগলৈ মই নীলমে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বাকী মোৰ ভিডিঅ'জখিনি আপোনালোকৰ কেনে লাগিছে বাৰু? আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আপোনালোকৰ কমেণ্ট এইটো উৎসাহ। আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'জখিনি কেনে পাইছে, আৰু মোৰ ইউটিউব চেনেল নীলম চেৰা ছাবস্ক্ৰাইব কৰি দিব। বাকী চাওকচোন, আজি দুটাকৈ পাৰ্চেল আহিলে। ৰাতিপুৱা এটা পাৰ্চেল, দেন দুপৰীয়া এটা পাৰ্চেল আহি এইকেইদিন ইমানেই পাৰ্চেল আহিছে। মোৰ অফিচত মোৰ পাৰ্চেল জমা হৈ গ'ল অলৰেডি। সেয়া এটা আহি আছিলে, তাৰ ওপৰত আৰু এটা। বাৰু আজি বাৰু গৰম কেনেকুৱা আপোনালোকৰ ফালে জনাবচোন। এয়া ডিব্ৰুগড়ৰ আজি গৰম, বাপৰে কিহে ৰ'দ। আৰু এনে ৰ'দত একদম অৱস্থা মোৰ চাওকচোন কি অৱস্থা হৈ আছে গৰমত। চুলি ধূলি গোটেই জাধলি হৈ পেলাই অফিচত যেন অফিচত নাই, ঘৰত থকাৰ দৰে চুলিয়ে ধূলিয়ে অৱস্থা নাই। বাকী গৰম অকণমান সকাহ পাবলৈ মই আইচক্ৰীম দুটা আনিলোঁ। আইচক্ৰীম অকণমান কথা পাতি আইচক্ৰীম দুটা খালোঁ। লাঞ্চৰ পাছত আইচক্ৰীম দুটা খাই অকণমান গাটোক শীতল কৰিলোঁ। বাৰু অফিচ উভতি অহাৰ সময়ত দুটামান মিঠাই ল'লোঁ। এইদৰে মোৰ দৰে কোনে এনেকৈ দেখায়, হাতেৰে দেখাই ইচ্ছাত এইটো মিঠাই লাগে সেইটো মিঠাই লাগে। এইটো অভ্যাস মোৰ সৰুৰে পৰা আছে বাৰু। বাকী আপোনালোকৰ কাৰ আছে? সেই লগৰজনীয়ে বোলে ফৰ্মেল পেণ্ট চিলাই লৈ পেলাই মই অকণমান মাংস লৈ ল'লোঁ ৰাতিৰ কাৰণে। আহি পেলাই ঘৰত মাংস জোজাৰ পেলাই সেয়া তেল চেল দি পেলাই মাংসকণ বনাই ল'লোঁ। যিহেতু মই অকলে থাকোঁ তো অকণমান মাংস আনিলোঁ, বেছি মাংস আনা নাই। যিহেতু দিনটো পূৰা ভাগৰে জোগৰে অৱস্থা নাথাকে, চ' মই একেবাৰে শ্বৰ্টকাট বনালোঁ। সকলো মছলা চছলা একেলগে দি পেলাই এয়া মোৰ মাংস ৰেডি। বাৰু আপোনালোকে দেখি পেলাই নাভাবিব আকৌ যেনি তেনি বনাইছে বুলি। মই একদম ভাগৰে জোগৰে অৱস্থা নাইকিয়া হৈ যাওঁ, চ' শ্বৰ্টকাট নিজলে বুলি অকলে আৰু যেনি তেনি চলি যায়, হয়নে বাৰু? এতিয়া চাওঁচোন, মোৰ যে পাৰ্চেল খোপা আহিছিলে, পাৰ্চেল খোপাত কি আছে? এয়া প্ৰথমটো পাৰ্চেল মই খুলিব লৈছোঁ। এই প্ৰথমটো পাৰ্চেলত আছে আপোনাৰ এইটো ক'বলৈ গ'লেতো এটা শ্বু ৰেক আছিলে, বাট মই এইটোক শ্বু ৰেক নবনাই পেলাই মই এটা বেলেগ বস্তু বেলেগ কামত ইউজ কৰিম। কি কৰোঁ, কেনেকৈ এইটোক ইউজ কৰোঁ সেয়া মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম। এয়া খোলোতে আপোনালোকে গম পাইছে, বহুতো ঘৰত মেবি আছেও। মোৰ ইয়াত ৰুমত, ঘৰতো সকলোখিনি বস্তুৱে আছে। ইয়াৰ ৰুমত জাষ্ট এনে মোক দৰকাৰ হৈছিলে এটা বস্তু বাহিনী অকণমান থ'বলৈ। যিহেতু ৰুমটো তেনেই সৰু, অকলে থাকোঁ, ছিংগল ৰুম হয়, তো ইমানখিনি বস্তু মোৰ থ'বলৈ ঠাই নাই। সেইটো কাৰণে এনে চিম্পল এটা লৈছিলোঁ। বাকী ছেকেণ্ডটো পাৰ্চেল চাওকচোন কি আছিলে। ছেকেণ্ডটোত পাৰ্চেলত আছিলে মোৰ এটা ব্লেক ব্লাউজ। খুবেই দৰকাৰ হৈ আছিলে মোৰ, অলৰেডি আছে যিহেতু, মানে ব্লেক ব্লাউজ মোৰ ওচৰত আছে অলৰেডি, বাট এনেকুৱা ষ্টাইলত নাই। মোৰ এটা ষ্টাইলিছ লাগিছিলে, যিহেতু ৰিলছ ক'ৰবাত বনাই থাকোঁ ন। চ' নেক্সট ৰিলছ মেবি মোৰ সেই ব্লেক ব্লাউজত আপোনালোকে দেখা পাব। এতিয়া বহি গ'লোঁ মই মিছন। এতিয়া মানে কোনোফালে বুজি পোৱা নাই মই ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ, কি কৰোঁ। যিহেতু একদমেই মোৰ আইডিয়া নাই। অকলে থকাৰ এইটো বস্তুৱে এটা মানে কি বুলি ক'ম, অসুবিধা। ফেমিলি থাকিলে, ঘৰত থাকিলে মানে পাপাই কৰি দিয়ে বা মানুহজন আছে, মানুহজনে কৰি দিয়ে, তেখেতসকলে কৰি দিয়ে। বাট অকলে থাকোঁ, চ' যিহেতু মই টিচিং লাইনত আছোঁ, যে বাৰ মই বেটে দেখাওঁ তেনেকৈ, যাতে মাৰোঁ ষ্টুডেণ্টক, যেনেকৈ পিটো সেনেকৈ। যেনি তেনি বনাইছোঁ, হাতে ভৰিয়ে খজুৱাই গৈছোঁগৈ, অৱস্থা নাইকিয়া, ভাগৰে জোগৰে। এনেহেন ৰাতিত মই এইবোৰ লৈ গৈছোঁ। ফাইনেলি যেনি তেনি কষ্ট কৰি ৰেকটো বনাই মেলি উলিয়ালোঁ। বাকী এতিয়া কাভাৰটো লগাবলৈ মাথা বেয়া হৈ গৈছেগৈ। লাষ্টত ফাইনেল চাওক, এয়া ব্ৰাইডক সজোৱাৰ পাছত যেনেকৈ মেকআপ আৰ্টিষ্ট পাই ফাইনেল লুক দেখায়, এয়া মোৰ মিছনৰ ফাইনেল মানে মই ছাকচেছ হ'লোঁ, আৰু মিছন ছাকচেছ বুলি ক'ব লাগিব। কষ্ট কৰি যেনি তেনি এইটোক লগালোঁ। চাওকচোন ধুনীয়া লাগিছেনে বাৰু, আপোনালোকে জনাব। বাকী চেইন ছিষ্টেম আছে, কিন্তু মই ইয়াত শ্বুজ নথওঁ। শ্বুজ ৰেক হয়, বাট মই শ্বুজ নথওঁ। মই বেলেগ এটা কামতহে এইটো ইউজ কৰিম। বাৰু যি কি নহওক, বাকী আপোনালোকে জনাবচোন, কমেণ্ট চমেণ্ট কৰিব মোৰ ভিডিঅ'জখিনি কেনে পাইছে।